পৰা আহিছোঁ। তোমাৰ নামটো কি হয়? মোৰ নাম যিচু। তোমাৰ পিতৃৰ নাম? পিতৃৰ নাম যোচেফ। মাতৃৰ নাম? মাতৃৰ নাম মৰিয়ম। চোৱা, এই ল'ৰাজনে ইমান ধুনীয়া কথা, ইমান জ্ঞানৰ কথা কয়, বৰ সুন্দৰ জ্ঞানৰ কথা কয়। এই সৰু কালতে ইমান সুন্দৰ সুন্দৰ কথা কয়। যিচু যিচু ক'ত? এদিনৰ বাট পাৰ হৈ আহিলোঁ। যিচু ক'লে গ'ল? যিচু বিচাৰা, যিচু বিচাৰা। আত্মীয়ৰ লগতো নাই, বন্ধুসকলৰ লগতো নাই। যিচু ক'লে গ'ল? যিচু বিচাৰা, যিচু যিচু বিচাৰা। ৰ'বাচোন ৰ'বা, সি যদি লগৰবিলাকৰ লগত নাই তেন্তে জিৰচালেমতে থাকি অহা নাই। ব'লাচোন আমি তাতে যাওঁ, তাতে বিচাৰি যাওঁ, ব'লা। মাক দেউতাকে 3 দিনৰ পাছত জিৰচালেমত তেওঁলোকে যীশুক মন্দিৰ এটা পাতিলে। যীশুৱে অধ্যাপকসকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছে আৰু নানা প্ৰশ্ন সুধি আছে। মন্দিৰত থকা সকলোৱে যীশুৰ বুদ্ধি আৰু ওপৰত বিস্ময় মানিলে। যিচু, তুমি ক'ত আছিলা? যিচু, তুমি ক'ত আছিলা? তোমাৰ দেউতা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই পৰিছে। তুমি কিয় এইদৰে কৰিলা যিচু? তুমি কিয় এইদৰে কৰিলা? তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা উচিত। ইয়াক জানো তোমালোকে নাজানা? কিন্তু তেওঁ কি কথা ক'ব বিচাৰিছিল সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে। তাৰ পাছত তেওঁলোকৰ লগত যীশু মাছৰ তলৈ উলটি গ'ল আৰু মাক দেউতাকৰ বাধ্য হৈ মাকে এই সকলো কথা মনত ৰাখিলে। এইদৰে যীশুৰ জ্ঞান আৰু বয়স বৃদ্ধি পাবলৈ ধৰিলে আৰু ঈশ্বৰৰ অনুগ্ৰহৰ সৈতে মানুহৰ প্ৰেমত অধিককৈ বাঢ়ি যাব ধৰিলে। পাছত যীশু এদিন যিহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে। এই নগৰত স্বকীয় নামৰ এজন চুটি চাপৰ মানুহ আছে। তেওঁ ধনী লোক আছিল, কৰসকলৰ ভিতৰত প্ৰধান আছিল। যীশু সেইফালেদি পাৰ হৈ যাওঁতে বহুতো মানুহে আগুৰি ধৰিছিল। স্বকীয় যীশুটো কোন তাক জানিবলৈ চাবলৈ বহু চেষ্টা কৰিছিল, কিন্তু স্বকীয় চাপৰ হোৱাৰ বাবে বহু মানুহৰ মাজত যীশুক দেখা নাপালে। সেইবাবে তেওঁ গছ এজোপাত যীশুক চাবলৈ ধৰিলে। তাৰপিছত তুমি বেগাই নামি আহা, কিয়নো আজি মই তোমাৰ ঘৰত আলহী আছোঁ। মোৰ ঘৰত? কোনখন ঘৰত? এওঁ ঘৰত আলহী হ'বলৈ তুমি যাব পাৰিবা? এওঁ এজন মহাপাপী। যিশুৱে যে তেওঁক আগতে চিনি পায় নেকি? মই জনাই যাওঁ।
তেওঁবিলাকৰ গুৰুৱে কৰ তোলা আৰু পাপীবিলাকৰ ঘৰত ভোজন কৰে জানো? যদি আহে সকাম পাতে মই গোহাঁইহঁতক নহয় মন পাৰতমৰ পাতিখন সমৰ্থন কৰিবলৈ আহিব। প্ৰভু মোৰ যি সম্পত্তি আছে তাৰ আধাখিনি দৰিদ্ৰক দান কৰোঁ আৰু মিছা অপবাদ দি আলোচনা কৰি যদি কিবা কোনোবা কোনোবা লওঁ তেনেকৈ তাৰ 4 গুণ সদায় দিওঁ। মানুহ এজনে জানো বৰ ঘূৰাই দিব? মই বিশ্বাস নকৰোঁ। ৰ'ব মই এতিয়া লৈ কাৰণ যি হেৰাল তাক ৰক্ষা কৰিবলৈ মানৱ পুত্ৰ আহিল। সেই বিবাহস্থলীত যীশুৰ মাত মৰিয়ম প্ৰভু যীশু আৰু তেওঁৰ শিষ্যসকলক এই বিয়ালৈ নিমন্ত্ৰণ কৰিছিল।
খাৰক নাইকিয়া হ'ল। হে নাৰী, এতিয়া মোৰ সময় নাই হোৱা। তোমালোকেও জীৱনলৈ তাকে কৰিবা হওক। তোমালোকে পাত্ৰকেইটা পানীয়ে তুলি পৰা। আৰু এই পাত্ৰকেইটা ভিতৰলৈ লৈ যোৱা। ভোজনৰ গৰাকী দিয়ালৈ ভোজৰ গৰাকীয়ে ব্যাখ্যা পানী যেতিয়া চাকি চালে ক'ৰ পৰা হ'ল তাক তেওঁ নাজানে, কিন্তু যিসকলে পানী ভৰাইছিল সেই সময়ত এনে অনুষ্ঠানবিলাকত ব্যাখ্যাৰক আলহীক দিয়া হৈছিল। যীশুৱে গালিলৰ কানা নগৰত প্ৰথম আচৰিত দেখুৱাই নিজৰ মহিমা প্ৰকাশ কৰিলে আৰু তেওঁৰ শিষ্যসকলক বিশ্বাস কৰে। ঈশ্বৰৰ প্ৰশংসা হওক। পুনৰবাৰ সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি ধন্যবাদ কৰিছোঁ। আমাৰ সকলোৰে পিতাৰে আপোনালোকৰ আলোচনা মোৰ আত্মাৰ ভিত্তিত হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আজি দেউতাই যদি আমাক আশীৰ্বাদ কৰি দিলেহেঁতেন তেনেহ'লে আমি এনেদৰে আপোনালোকৰ আগত এই দিনাইতলৈ দাবী কৰিব নোৱাৰিম, কাৰণ ঈশ্বৰৰ কাৰ্যৰ পৰা ইমান সহজ নহয়। আমি যি নাটক আপোনালোকৰ আগত দাবী ধৰিছিলোঁ, এয়া বাইবেলৰ 3টা সৰু সৰু কাহিনী সংযোজন কৰি আমি এটা কাহিনীৰ ৰূপত আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াত হয়তো বহুত ভুল ত্ৰুটি ৰৈ গৈছিল, সেইবিলাক আপোনালোকে শুধৰাই লয়, কাৰণ আমাৰ ইয়াত কোনো এনেকুৱা প্ৰফেশ্যনেল অভিনেতা অভিনেত্ৰী নাই বা কোনো প্ৰফেশ্যনেল ৰাইটাৰো নাই যে স্ক্ৰিপ্টটো আমি সুন্দৰকৈ লিখি ল'ব পাৰোঁ। তথাপি দেউতাৰ আশীৰ্বাদত আমি আপোনালোকৰ আগত এইখন যি দাবী কৰিছোঁ সেয়াই আমাৰ কাৰণে যথেষ্ট বুলি আমি ভাবিছোঁ। আপোনালোকে লগৰ আৰম্ভণিতে যি প্ৰভু যীশুৰ যি কৈশোৰ অৱস্থাৰ প্ৰতিচ্ছবি দেখা পালে, প্ৰভু যীশুৰ যি কৈশোৰৰ যি বুদ্ধিমত্তা, জ্ঞানৰ যি প্ৰখৰতা আৰু প্ৰভু যীশুৰ ঈশ্বৰৰ যি অনুগ্ৰহ তেওঁৰ ওপৰত সুন্দৰকৈ প্ৰকাশ পাইছিল। দ্বিতীয়তে আমি দেখুৱাব বিচাৰিছিলোঁ যি এজন পাপী লোকৰ চৰিত্ৰ, স্বকীয় নামৰ যিজন কৰ শুনা পাপী লোক আছিল, তেওঁক প্ৰভু যীশুৱে পৰিত্ৰাণ দি পাপৰ পৰা উদ্ধাৰ কৰিছিল। যিদৰে আজি আমাক দেউতাই আমাক সকলোকে পাপৰ পৰা, ৰোগৰ পৰা, দুখৰ পৰা উদ্ধাৰ কৰি এই এনেদৰে এটা পবিত্ৰ বেদীত থিয় হ'ব পৰা যোগ্যতা দিছে আমাক। আৰু যিসকলে মদ, ভাং, চিগাৰেট খাই ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আছিল, সেইসকলেও পৰিত্ৰাণ পাইছে। যেনেদৰে মোৰ স্বামীও আছিল এদিন মদ পান খোৱা ব্যক্তি আৰু হাই কাজিয়াটোতো আছিল। তাৰোপৰি আপোনালোকে সদায় চিনিয়ে পায় দীপেন গগৈক, তেওঁ এজন মস্ত মদাহী বুলিয়েই ক'ব লাগিব। তৃতীয়তে আমাৰ আপোনালোকৰ সন্মুখত ফটোগ্ৰাফী কৰি আছে কেমেৰামেন আমাৰ ইন্দ্ৰজিৎ গগৈ, তেওঁ এজন ব্যভিচাৰত পৰি নিজৰ পত্নীৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰিছিল সেইবিলাকো আপোনালোকে তেওঁলোকৰ সাক্ষ্যবিলাকত শুনি
পবিত্ৰ আত্মাৰে তেওঁ সদায় প্ৰভুৰ অভিষিক্ত জনা হৈ তেওঁৰ লগত আছে। প্ৰভু তেওঁ যি কৈছে আমাক সেইমতে আমি আজি পৰিত্ৰাণ পাইছোঁ। তেওঁ যদি আমাক আশীৰ্বাদ নকৰিলেহেঁতেন, আজি আপোনালোকক যদি তেওঁ প্ৰভুৰ যি শুভ বাৰ্তা তেওঁ যদি নিদিলে হয়, তেতিয়াহ'লে আমি আজি সেই নৰকুণ্ডতে পৰি থাকিলোঁ হয়। আৰু দেউতাই যিখিনি কষ্ট আমাৰ কাৰণে কৰিছে, ৰাতিক দিন, দিনক ৰাতি, কিমান ৰাতি দেউতাই হোৱা নাই, কিমান ৰাতি দেউতাই নোখোৱাকৈ আছে, কিমান ৰাতি দেউতাই সেই প্ৰথম অৱস্থাৰ পৰা চাহিয়ে কামোৰাৰ পৰা তেওঁ কিমান কষ্ট কৰিছে। আপোনালোকে তেওঁ ভৰি হাত দেখিলেই অনুমান কৰিব পাৰিব তেওঁ যে সেই তেতিয়াৰ পৰা আজি 20-22 বছৰ দিনে তেওঁ কিমান কষ্ট কৰিছে। কাৰ কাৰণে? আমাৰ কাৰণে, আমাৰ সকলোকে তেওঁ পৰিত্ৰাণ দিবৰ কাৰণে। কাৰণ তেওঁ অকলে পৰিত্ৰাণ ল'ব বিচৰা নাই। প্ৰভু যীশুৱে যেনেকৈ সকলোৰে কাৰণে, ৰাইজৰ কাৰণে, আমাৰ গোটেই পৃথিৱীৰ কাৰণে তেওঁ নিজে ক্ৰুচত হত হৈছিল, ঠিক তেনেকৈ আজি দেউতায়ো আপোনালোক সকলোৰে কাৰণে, আমাৰ কাৰণে তেওঁ হাজাৰজনৰ ওচৰত অপৰাধী বুলি চিনাক্ত কৰিছিলে এটা সময়ত। কিন্তু আপোনালোকেতো জানে দেউতা কোন, গতিকে মই জানো দেউতা কোন। গতিকে সেই বিশ্বাসত তেওঁ কোৱা প্ৰতিটো কথা যদি আমি পালন কৰোঁ, তেওঁ দিয়া আজ্ঞামতে যদি আমি চলোঁ, তেতিয়াহ'লে আমি সত্যৰ সন্ধানত তেওঁ পাছে পাছে আমি যাব পাৰিম। তেওঁক যদি নেওচি আমি যদি আন ক'ৰবালৈ যাওঁ, সেই পুৰণা যি পূজা পাৰ্বণ অৰ্চনা সেইবোৰতে যদি লাগি থাকোঁ, সেই দন হাই কাজিয়াতে যদি থাকোঁ, তেতিয়াহ'লে কিন্তু আমি কোনো কাৰণতে পৰিত্ৰাণ নাপাম। আৰু আমি নাটকৰ শেষৰ ফালে আপোনালোকক যি বিবাহস্থলী দেখালোঁ, সেই বিবাহস্থলীত অকল এখন বিয়াই নহয়, তাত মাতৃ মৰিয়মৰ যি বিশ্বাস, সেই বিশ্বাসৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। আৰু তাত যি আজ্ঞাকাৰী লোক আছিল, যিকেইজন মানুহে এই পানীৰ বাচনকেইটাক প্ৰভুৱে কোৱাৰ লগে লগে, যীশুৱে কোৱাৰ লগে লগে পানীৰে পৰিপূৰ্ণ কৰিছিল, সেই যি আজ্ঞাকাৰী লোক, প্ৰভুৱে কৈছে য'ত বিশ্বাস আৰু আজ্ঞাকাৰী লোক থাকে, তাতেই প্ৰভুৰ কাৰ্য সিদ্ধ হয়। গতিকে সেই বিবাহ মণ্ডপত এখন সাধাৰণ আমি জাগতিক জগতৰ যি কাৰ্যত যেনেকৈ আমি বিয়া পাতোঁ, তেনেকুৱা এখন বিয়া নহয়। আপোনালোকে বাইবেলৰ পাতত তাৰ সুন্দৰ ভাঙনি আপোনালোকে পঢ়িবলৈ পাব। আৰু দেউতাই নাটকখন আগবঢ়োৱাৰ আগতেই গোটেইখিনি কথা সুন্দৰকৈ বুজাই দিছে আপোনালোকক। গতিকে ইমানকে কৈ মই মোৰ কথাৰ সামৰণি মাৰিছোঁ। পুনৰবাৰ ঈশ্বৰক কোটি কোটি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক সদুতিলৰ প্ৰতি নমস্কাৰ জনাই দেউতাকো সেৱা জনাই সামৰণি মাৰিছোঁ। প্ৰেইজ দ্য লৰ্ড।